বৰ্তমান মই উপস্থিত আছোঁ লক্ষীপুৰৰ 10 নম্বৰ ৱাৰ্ডত আৰু এই 10 নম্বৰ ৱাৰ্ডৰ খাকিলামাৰী দাসপাৰা বুলি যিখন ঠাইডোখৰ এই ঠাইডোখৰত যোৱা নিশা সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা আৰু এই গাঁওখনৰ যি পথ মই ইয়াৰ এই পথটোৰ মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই পোনে পোনে যত্ন কৰিম। নিউজ লাইভৰ দৰ্শকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। এয়া হৈছে লক্ষীপুৰৰ 10 নম্বৰ ৱাৰ্ডৰ খাকিলামাৰী ঠাইডোখৰ। এই ঠাইডোখৰত যোৱা নিশা এটা গৰুৰ ছেদন মুণ্ড পথৰ ওপৰতে পৰি আছিল আৰু এই পৰি থকা যি মুণ্ড গৰুৰ মুণ্ড এই দেখা মাত্ৰকে যি স্থানীয় ৰাইজ এই মুণ্ডটো দেখা মাত্ৰকে এটা হুৱা দুৱা লাগিছিল আৰু যে হতবাক হৈ পৰিছিল ইয়াৰে স্থানীয় ৰাইজে আৰু যাৰ কাৰণে এক কালি যি ঘটনাৰ সময়ছোৱাত এক মানে অনাকাংক্ষিত যি ঘটনা এই ঘটনাৰ পিছতে এক অশান্তিকৰ পৰিৱেশ ইয়াতে সৃষ্টি হৈছিল আৰু এতিয়াও নিশ্চয়কৈ ইয়াতে দেখিবলৈ পোৱা গৈছে এই ঘটনা যি বিয়পি পৰাৰ পিছতে যি আৰক্ষী প্ৰশাসন এই আৰক্ষী প্ৰশাসনে ইয়াতে মোতায়েন কৰিছে যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক আন এক অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয় তাৰ কাৰণে ইয়াতে ইতিমধ্যে আৰক্ষী প্ৰশাসনক মোতায়েন কৰিছে আৰু ইয়াতে একাংশ স্থানীয় লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আচলতে কালি কি কেনেধৰণৰ ঘটনাটো সংঘটিত হৈছিল ইয়াৰ সবিশেষ মই জনাৰ কাৰণে ইয়াত চেষ্টা কৰিম। ইয়াতে আছে স্থানীয় হয়, কওকচোন কালি আচলতে ঘটনাটো কেনেকৈ ঘটিছিল আৰু কি ক'ব এই সন্দৰ্ভত? তাৰমানে কালি সন্ধ্যা 7টা মানত আমি যদি হাতী বেড়াতে দেখাব যে গরুর মাথা একটা দেখা যায় তাৰপিছত গরুর মাথা কোনে আনিল আমি তো দেখা নেই আন্ধার হয়ে গেছে। পিছত তো রাইজের মানুষ আহিল এটি কি হল করে অলপ হুলস্থুল হওয়াতে মানুষ লাহে লাহে বাড়ি গেল। তাৰপিছত কোনোবাই বা কি প্রশাসনক খবর দিলে প্রশাসনে ফিরে খবর দেওয়ার লগে প্রশাসন আসি বস্তুটো উদ্ধার কৰি কম বহুত এসপি ডিএসপি আহি রাতে বহুত আমার রাইজও আসিল আহিতে রাইজে কল উচিত তদন্ত হোক মানে এরকম ঘটনা যদি আরো না হয় আমরা মিলাপ্রীতি থাকবো সবাই মিলাপ্রীতি থাকবো লাগবো এই কারণে এটা দিয়ে যে কোনোবাই আনি দুষ্করি গাড়ি মানে শয়তান মানুষ আহি দিব ভাল মানুষ লগত কেঁচা লাগিব ওইরকম যদি আমার না হয়। আচ্ছা এনেকা ঘটনা যোৱাকালি যিটো ঘটনা ঘটিল ইয়াৰ আগতে সেনেকা ঘটনা হৈছিল একবার দুইবার হৈছিল। ক'ত হৈছিল এই মন্দিরের সম্মুখতে হয় খালি মন্দিরের সম্মুখ যাওয়া বছর এই কুরবানি ঈদের যাওয়া বছর কুরবানি ঈদের আগতো এটা মতা আনছিল ওটা গোটাল মতা আছিল একদম কুরবানির পিছত তাৰপিছত ফির এইবার একবার এই জন্য তার আগত একবার দুইটা ঠেং আছিল মন্দিরের বাউন্ডারির ভিতৰত গরুর ঠেং। আচ্ছা এই সন্দৰ্ভত যেহেতু মন্দিৰখন আছে তাতে ওচৰে পাজৰে কিবা আন এটা সম্প্ৰদায়ৰ মানুহ আছে আছে আৰু ইহঁতক জনোৱা হৈছিল নেকি কথা না কথাটো জনোৱা হৈছিল? তেতিয়া কি কৈছিল ইহঁতে? তেতিয়া কৈছে ঠিক আছে আমি ৰাইজে বহিয়ে এটা মিছিল কৰিম আর কি ইয়ার পরে আর না হবো আর কি এনেকা ঘটনা। কিন্তু যোৱা নিশা পৰৱৰ্তী আকৌ এনেকা হ'ল হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে এই যি পথটো দেখিছে এই পথৰ পৰা প্ৰায় 40 মিটাৰ নিলগতে আছে এটা কালী মন্দিৰ আৰু এই কালী মন্দিৰৰ 40 মিটাৰ নিলগতে কালি আচলতে এনেকা পথৰ ওপৰতে পৰিত্যক্ত অৱস্থাত এটা গৰুৰ মুণ্ড পৰি আছিল আৰু এই পৰি থকা ঘটনাক কেন্দ্ৰ কৰি আচলতে এই ঠাইডোখৰ যিটো লক্ষীপুৰৰ 10 নম্বৰ ৱাৰ্ড খাকিলামাৰী দাসপাৰা এই দাসপাৰা একটা উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ইয়াতে স্থানীয় লোক আছে মই তেখেতসকলৰ পৰা মই জানিবৰ চেষ্টা কৰিম। কওকচোন কি ক'ব আচলতে কালি ঘটনাটো কি ক'ব? কালি ঘটনা আমার ভাই যেটি কৈছে এইটো হয় কোনে দেখা পাইছিল আচলতে এই মুণ্ডটো? প্ৰথমবাৰ কোনে দেখা পালি কোৱা নাই হুলস্থুল লাগি গ'ল তাৰপিছতে আমি আহি পালো। তাৰপিছত আপুনি আহি পাইছে তাৰপিছত আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লৈছে? আৰক্ষী প্ৰশাসনে আহি লৈ গ'ল বস্তুখিনি। কিবা দাবী কৰিব নেকি এই সন্দৰ্ভত যিহেতু মানে নেক্সট টাইমত যাতে এনেকুৱা নহয় আমাৰ এইটোৱে দাবী। ইয়াতে আৰু আছে মই এইখৰ পৰা জানিব পাৰোঁ। কওকচোন কি ক'ব আচলতে কালি? প্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। কালি আমাৰ যিটো ইয়াতে যিটো পৰিৱেশ ঘটনা হ'ল সেই বিষয়ে আমি গাঁওবাসী খাগলামাৰী গাঁওবাসী আৰু লক্ষীপুৰ ৰাইজে বৰ দুখিত কাৰণ বেলেগ এটা বস্তু আহি গৰুৰ মূৰ আমাৰ মন্দিৰৰ সন্মুখত আহি কিনে কোনোবাই থৈ গৈছে দুষ্কাৰীয়ে থৈ গৈছে বা কি হৈছে কেনেকৈ আহিছে সেইটো আমি গম নাপাওঁ কিন্তু এইবিলাক বস্তু আহিব নালাগে। আৰু এটা কথা আমাৰ মাননীয় অসমৰ CM ছাৰে এটা জাননী দিছিলে যে কুৰবানী উৎসৱ আপোনালোকে খুব ভালকৈ কৰক যাতে বেলেগ ধৰ্মীয় জাতিৰ যাতে একো প্ৰভাৱ নপৰে এনেকৈ এটা কথা কৈছিলে। সেই কথা জানি বুজিও তথাপি তোমালোকে এনেকৈ কৰিছা সেই কৰিব নালাগে কাৰণে আমি একেলগে বসবাস কৰোঁ আজি বুলি নহয় যে বহু কাল ধৰি আমাৰ লক্ষীপুৰখনত ইমান শান্তি পৰিৱেশ এই শান্তি পৰিৱেশটো আমি এতিয়া
অশান্তি কৰিব নিবিচাৰোঁ। গতিকে যিয়ে নহওক আৰু যাতে নহয়, আৰু প্ৰশাসনতো আমাৰ আছে, কালিৰ পৰা যিটো প্ৰশাসনে চেফটি পাইছোঁ ভাল পাইছোঁ, লখিমপুৰ প্ৰশাসনৰ পৰা ভাল ফেচিলিটি এটা পাইছোঁ, তাৰ কাৰণে ধন্যবাদ।